লংকাৰ কপিলিপাৰ মোছাব্বিৰ আলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জাকিৰ হুছেইন তপাদাৰৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত এজাহাৰ দাখিল। ২ নম্বৰ কপিলিপাৰ মুক্তা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়প্ৰকাশ চৌহানৰ। জাকিৰ হুছেইন তপাদাৰে জয়প্ৰকাশ চৌহানে কৰ্মকাৰ বিদ্যালয়খনৰ ২০১৩ বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ একাডেমীৰ ৰেজিষ্টাৰ ফালি পেলোৱাৰ অভিযোগ। উল্লেখযোগ্য যে ২১ মে নিশা জয়প্ৰকাশ চৌহানৰ ঘৰলৈ জাকিৰ হুছেইন তপাদাৰ আহি জয়প্ৰকাশ চৌহানৰ কৰ্তব্যৰত বিদ্যালয়খনৰ ২০১৩ বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ এডমিশ্যনৰ ৰেজিষ্টাৰ চাওঁ বুলি কৈ কৌশলগতভাৱে ফালি পেলোৱা অভিযোগ। আনহাতে আজি পুৱা ভাগতো জাকিৰ হুছেইন তপাদাৰে জয়প্ৰকাশ চৌহানৰ বিদ্যালয়লৈ আহি ছাত্ৰ ছাত্ৰীৰ আগতে জয়প্ৰকাশ চৌহানক গালিগালাজ কৰাৰো অভিযোগ। তাকে লৈ প্ৰকাশ চৌহানে লংকা প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড বিষয়াক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ লগতে লংকা আৰক্ষী থানাত জাকিৰ হুছেইন তপাদাৰৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। নাম জয়প্ৰকাশ চৌহান, মই ২ নং কপিলিপাৰ মুক্তা স্কুলৰ প্ৰধান শিক্ষক হওঁ। যোৱাকালি ৯ বজাত কপিলিপাৰ মুছাব্বিৰ প্ৰধান শিক্ষকে আমাৰ এডমিশ্যন ৰেজিষ্টাৰ স্কুলৰ চাবলৈ আমাৰ ঘৰত আহিছিলে। তো তেওঁ কৈছিলে এটা নাম এটা প্ৰব্লেম আছে কিবা, সেইকাৰণে আহিছিল মোৰ ঘৰত। তো মই তেওঁক চাব দিলোঁ। চাব দি তেওঁ চাই আছিলে। মই পিছত তেওঁক ক'লে এগিলাচ পানী খাম, তেওঁক পানী খাবলৈ গৈছিলোঁ। তো আহি পেলাই চাওঁ যে তেওঁ এডমিশ্যনৰ ৰেজিষ্টাৰ পাত দুখিলা ফালি আছে। পিছত মই ধপক কৰি তেওঁক ৰখালোঁ। পাতখিনি পিছত আধাখিনি তেওঁ হাতত লৈ গুচি গ'ল। পিছত মই ৰাতি প্ৰেচিডেণ্টক ফোন কৰি জনালোঁ, আমাৰ দাদাকো জনালোঁ এনে কথা। তেওঁলোকে ক'লে যে SMCৰ লগত লগ ধৰিবা ৰাতিপুৱা গৈ, আৰু SMCক লৈ পেলাই তুমি থানাত গৈ এজাহাৰ দিবা আৰু BO ছাৰৰ লগত লগ কৰিবা। সেই বুলি আমি ৰাতিপুৱা গ'লোঁ স্কুলত। তেওঁ আহিলে, তপাদাৰ ছাৰ আহিল। আহি পেলাই মোক উল্টা পুল্টা ক'লে, উল্টা পুল্টা কৈ তেওঁ গুচি গ'ল। পিছত আমাৰ গাঁৱৰ ৰাইজে মিলি পেলাই মোক ক'লে, ছাৰ আপুনি বহি আছে কিয়? পিছত তেওঁলোকৰ লগত মোক লৈ থানাত আহিছে। ইয়াত তেওঁলোকে জাকিৰ হুছেইন তপাদাৰ, কপিলিপাৰ মুছাব্বিৰ আলী প্ৰাথমিক বিদ্যালয়। বেলেগ না, মই এইটো কোনো আইডিয়াই নাই। ২০১৩ চনত এডমিশ্যন ৰেজিষ্টাৰ, তাতে নাম লিখা থাকে এডমিশ্যন ৰেজিষ্টাৰ। তাতে মই ধৰক আমাৰ আজিকালি কাম অনলাইন কাম চলে, মই তাৰ কাৰণে লৈ গৈছিলোঁ। ঘৰত গৈ পেলাই ফালিছে। চাম। তোৰ কিবা পাৰ্চনেল হ'ব পাৰে কিবা। মোৰতো নতুন। এজাহাৰ দিছোঁ, মই নতুন হয় সেই জেগাত, ১ বছৰ হৈছে। তেওঁৰ তপাদাৰ জাকিৰ তপাদাৰ প্ৰধান শিক্ষক। আজি আমি দিনৰ ১১টামান বজাত ফোন পাওঁ। আমাৰ এই কপিলিপাৰ স্কুলৰ পৰা ফোন কৰিলে প্ৰেচিডেণ্টে, যে তুমি অলপ স্কুললৈ আহা আৰু চব মানুহ গোট খালে। মানে কি হৈছে বোলে, আহা স্কুললৈ। মই স্কুলত গ'লোঁ। স্কুলত গৈ দেখিলোঁ যেনেকুৱা পৰিস্থিতিটো, এজন প্ৰধান শিক্ষক মুছাব্বিৰ আলী LP স্কুলৰ প্ৰধান শিক্ষক জাকিৰ হুছেইন তপাদাৰ আহি এইখন স্কুলত আহি এনেকুৱা বেয়া ভাষাই, অশ্লীল ভাষাই ষ্টুডেণ্টৰ সমূহত এজন প্ৰধান শিক্ষকক এনেকুৱা বেয়া ভাষাত গালিগালাজ কৰিলে আৰু বাবুকি ধমকি দিলে, বিহাৰীৰ বাচ্চা বুলি। এজন আমাৰ এইটো মুছলিম সম্প্ৰদায়ৰ মানুহ হয় ইয়াতে, আৰু এজন বিহাৰী মানুহ ইয়াতে আহি টিচাৰ হয়, সেইজনক এনেকুৱা বেয়া ভাষা গালিগালাজ কৰিলে ষ্টুডেণ্টৰ সমূহত। সেইটো লৈ আমি, সেইজন প্ৰধান শিক্ষক হয় নে নহয় সেইটো লৈ আমি চিন্তিত। আৰু সেইজনে কেনেকৈ এজন প্ৰধান শিক্ষক হয়, আৰু এজন প্ৰধান শিক্ষকৰ যে এনেকুৱা বেয়া ভাষা যে গালিগালাজ কৰিলে, আৰু তাৰ স্কুল তই সেইটো সময়ত ১১টামান বজাত ই স্কুলত নাথাকি বেলেগ এখন স্কুলত কেনেকৈ আহি মানে এনেকুৱা বাবুকি দিলে, আৰু কাগজ যে ছিঙি লৈ গ'ল, সেইখন কাগজ কিহৰ কাৰণে ছিঙি লৈ গ'ল? সিহঁতৰ পাৰ্চনেলৰ কাৰণে সিহঁতে স্কুলত মানে পাঠদান কৰাই নেকি ষ্টুডেণ্টক? আৰু ইহঁতে পাৰ্চনেলৰ কাৰণে আহি বেলেগ এখন স্কুলৰ ৰেজিষ্টাৰ বহি পাৰি তোমাৰ আধাখিনি লৈ গ'ল সিহঁতৰ। আজি যদি সিহঁতৰ ভৱিষ্যতৰ কথা আছে, আজি যদি এনেকুৱা পৰিস্থিতি হয়, আইনগত হিচাপত আপোনালোকক মিডিয়াৰ জৰিয়তে আপোনালোকক অনুৰোধ কৰিছোঁ, এইটো আপোনালোকে DC ছাৰক জনাওক আৰু SP ছাৰক আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰক জনাই দিয়ক, বোলে এইটো উচিত তদন্ত কৰি ইয়াক বিশেষ ব্যৱস্থাটো ল'ব লাগে। শিক্ষকৰ নাম জাকিৰ হুছেইন তপাদাৰ। এইটো মুছাব্বিৰ আলী LP স্কুলৰ প্ৰধান শিক্ষক হয়। এইটো হৈছে কপিলিপাৰ মুক্তা স্কুল। আমি স্থানীয় মানুহ, এখন গাঁৱৰে।
FIR দিয়া হৈছে। শিক্ষকৰ এইখন মুছব্বিৰ আলী তাফাদাৰ LP স্কুলৰ প্ৰধান শিক্ষকৰ ওপৰত FIR দিয়া হৈছে। লংকা থানাত FIR দিয়া হৈছে আৰু BDO ছাৰক জনোৱা হৈছে। আৰু বাকীখিনি আপোনালোকৰ জৰিয়তে যি কৰিব লাগে আপোনালোকে সহায় সহযোগিতা কৰক আৰু এইখিনি মানে উচিত তদন্ত কৰি ন্যায়